নিহপালি দিলে PWDৰ ঠিকাদাৰ মুখ্যমন্ত্ৰীক দেখুৱাই নিশাই পথৰ কাম সম্পূৰ্ণ কৰিবলৈ গৈ বিফল হ'ল বিভাগ একে নিশাই এৰাল বিটুমিনৰ তৰপ নাজিৰাৰ কোটনগৰৰ ৰাজপথতে ঠিকাদাৰে কাম আৰম্ভ কৰি মাজবাটতে সামৰি পেলোৱাৰ এক ঘটনাই নাগৰিকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কেৱল সেয়ে নহয় আধাতে কাম সামৰি আঁতৰি যোৱা ঠিকাদাৰ PWD বিভাগলৈ নিজে আহি হাজিৰ হোৱাৰ পৰিৱৰ্তে বিভাগটোৰ বিষয়া অভিযন্তাই ফোন কৰিও কোনো সঁহাৰি নোপোৱাৰ এক চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে ফলস্বৰূপে ঠিকাদাৰৰ কামৰ প্ৰতি অনীহা কামৰ মানদণ্ড বিনষ্ট হোৱা অথবা কামৰ আঁচনি উপকাৰৰ পৰা জনসাধাৰণ বঞ্চিত হোৱালৈকে বিভিন্ন সমস্যাৰ আশংকাই ক্ৰিয়া কৰিছে বছৰ বছৰ ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ঐতিহাসিক এই নগা আলিয়েদি যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰি অহাত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক নিবেদনৰ দস্তাবেজ ফাইলৰ মাজতে সীমাবদ্ধ ৰখাত ক্ষুণ্ণ জনগণে শ শ বাৰ ৰাজপথত নামি প্ৰতিবাদ কৰাৰ ফলস্বৰূপে অৱশেষত পথটো নিৰ্মাণৰ আধাৰশিলা কৰে যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই তেতিয়াই সাংসদগৰাকী সহস্ৰ ৰাইজৰ আগত ঘোষণা কৰিছিল আধাৰশিলা স্থাপন কৰাৰ পিছদিনাৰ পৰাই দুমাহৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব ঘোষণা মতেই কাম আৰম্ভ হ'ল সংশ্লিষ্ট ঠিকাদাৰে পথটোৰ প্ৰাৰম্ভিক কাম কৰে যদিও আজি প্ৰায় 7 মাহ উকলি যোৱাৰ পিছতো পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল ৰাইজে নাজিৰাৰ পথ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক প্ৰশ্ন কৰিলে উত্তৰত ঠিকাদাৰে কাম কৰা নাই আৰু ঠিকাদাৰক প্ৰশ্ন কৰিলে বিভাগে কামৰ বিল পৰিশোধ কৰা নাই আদি দুই পক্ষৰে বোকা হলি খেলাতেই ব্যস্ত হৈ পৰে যোৱা 12 মাৰ্চত চানবছাস্থিত ৰপ্তানিমুখী গাহৰি সংসাধন প্ৰকল্প শুভাৰম্ভ কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পথেৰে পদাৰ্পণ কৰি যাব লগা হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনগণৰ দৰে জমৰ যাতনা ভুগি যাতায়াত কৰাৰ পৰা পৰিত্ৰাণ নিয়াবৰ বাবে প্ৰশাসনৰ উপজিলা আয়ুক্ত আয়ুষী জৈন আৰু লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়াসকলে অতি তৎপৰতাৰে 11 মাৰ্চৰ নিশাই মোমাইকটা গড় নিৰ্মাণ কৰাৰ পৰিকল্পনাৰে পথটো কাৰ্পেটিং কৰা কাম আৰম্ভ কৰে কিন্তু সেয়াও নিশাটোৰ ভিতৰত সম্ভৱ হৈ নুঠিল 3.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ মাত্ৰ 1.5 কিলোমিটাৰ মানহে কাৰ্পেটিং কৰি দায়িত্ব সামৰিলে কথা হ'ল সংশ্লিষ্ট ঠিকাদাৰজন পথটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত নিহপালি দিয়াত প্ৰশাসনৰ তৎপৰতাত লোক নিৰ্মাণ বিভাগে যি অংশ কাৰ্পেটিং কৰি মোমাইকটা গড় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল সেই অংশ এতিয়া এটা নিশৰ ভিতৰতে চপৰে এৰি পুনৰ জনগণক কৰাল গ্ৰাসত পেলাইছে ইয়াৰ পিছতো ঠিকাদাৰ আৰু প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়াসকল গভীৰ নিদ্ৰামগ্ন হৈ পৰিছে জনগণৰ প্ৰশ্ন পথটো উন্নত প্ৰযুক্তিৰে পুনৰ নিৰ্মাণ কৰিবনে নকৰে নাজৰাৰ পৰা পথটো কাম সম্পূৰ্ণৰূপে বেয়া হৈছে আৰু ইয়াৰ ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আছে ৰাইজ অসন্তুষ্ট হৈছে পথটো কিয় ৰাতিৰ ভিতৰত বনাবলগীয়া মুখ্যমন্ত্ৰী আহিব বুলি লোক নিৰ্মাণ বিভাগে গড়কাপ্তানি বিভাগে গম পাইছিলে সেইবাবে ৰাতিৰ ভিতৰতে পথটো নিৰ্মাণ কৰিবলৈ লৈছিলে আজি আমি 7-8 মাহে ৰাস্তাটোত ভুগি আছোঁ ধূলিৰ পৰা আদি কৰি বহুত সমস্যা হৈছে সেইটো কাৰণে মুখ্যমন্ত্ৰী আহিব বুলি গম পাই লোক নিৰ্মাণ বিভাগে ইয়াত একেদিনাই পথটো নিৰ্মাণ কৰিবলৈ লৈছিলে কিমান সময়ত নিৰ্মাণ কৰিছিল প্ৰায় 3-4 ঘণ্টাৰ ভিতৰত গোটেই পথটো নিৰ্মাণ কৰিবলৈ লৈছিলে চানবছা গাঁৱৰ পৰা বুধবাৰী সত্ৰলৈকে কৰিলে নিশাৰ নে দিনত কৰিছিলে দিনৰ পৰা আৰম্ভ হৈছিলে নিশা প্ৰায় 11 বজাত বন্ধ কৰিছে
এই নগালীটো বহুদিন বিধ্বস্ত হৈছিলে, যাৰ কাৰণে আমাৰ নগালীবাসী ৰাইজে দুবাৰকৈ বৰতাল বজাই প্ৰতিবাদ কৰিছিলে। তাৰ পাছত এটা আধাহিলা হ'ল, আধাহিলা হোৱাৰ পাছতো বহুদিন ৰাস্তাটো পৰি আছিল। তাৰ ফলত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যেতিয়া ৰাস্তাটো দৃষ্টিগোচৰ কৰিলে, তাৰ পাছত ৰাস্তাটো কাম আৰম্ভ হ'ল। আমি ভাবিছিলোঁ এটা মানে উন্নত মানদণ্ডৰ নগালী পাম, যাৰ কাৰণে আমাৰ ৰাইজে ইমান দিন দুবোৰ ভুগি আছিলে, আমি তাৰ পৰা পৰিত্ৰাণ পাম। কিন্তু এই ৰাস্তাটো কাম হৈ থকা মানে আপোনাৰ কাৰ্পেটিং পটককৈ হঠাৎ দিনত কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ আগত, আৰু সেই কামটোতে যথেষ্ট বিসংগতিপূৰ্ণ আমি দেখিবলৈ পাইছোঁ। আৰু আমি গম পাইছোঁ যে সেই কামটো বোলে লোক নিৰ্মাণ বিভাগে নিজেহে কৰিছে। তাত মানে আমি ঠিকাদাৰ মানুহ কোনো নাই বুলি কৈছে, আৰু ঠিকাদাৰলৈ তেওঁলোকে বোলে ফোন কৰিছে, বোলে ফোন ৰিচিভ কৰা নাই। এইটো কিমান সঁচা কিমান মিছা আমি গম নাপাওঁ। কিন্তু আমি আৰু পাছত দেখিলোঁ যে আপোনাৰ যিটো যুদ্ধংদেহী ৰূপত আমাৰ ৰাস্তাটো কাম কৰিছিলে, পাছত আজি কালি পৰহিলৈকে কামটো আকৌ মানে আপোনাৰ কোনো কাম হোৱা নাই, তেনেকৈ পৰি আছে। আৰু যিখিনি আমাৰ ৰাতিৰ ভিতৰত কাম কৰিলে সেইখিনি যথেষ্ট বিসংগতিপূৰ্ণ হৈছে। আপুনি দেখিব গাঁত হৈছে, ক'ৰবাত গছকিলেই মানে আপোনাৰ এখাই যায়। কিন্তু মই আজি এটা কথা ক'ব বিচাৰোঁ যে আমি ভোটাৰ হয়, আমিয়ে ৰজা পাতোঁ, আমিয়ে ৰজা হওঁ, তথাপি আমাৰে হাহাকাৰ। কাৰণ আমি কিয় এনেকৈ প্ৰতাৰণাৰ সন্মুখীন হ'ব লাগিছে, সেইটো মানে এটা মানে দুখৰ বিষয়। আৰু গতিকে আমি লোক নিৰ্মাণ বিভাগক এটাই আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ নগালীবাসী ৰাইজক এটা উন্নত মানদণ্ডৰ ৰাস্তা দিয়ক, আৰু যিখিনি বিসংগতি হৈছে তেওঁলোকে অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা কৰক। চাওক, এই ৰাস্তাটোৰ লগত আমাৰ এটা আৱেগ আছে। আজি 4-5 বছৰে গোটেই ৰাইজে ভুক্তভোগী হৈ আছে। গতিকে পাব্লিক ডিমাণ্ড বহুত দিনৰ পৰা আহি আছে। আমি কেইবাবাৰো আন্দোলনো হৈছে ৰাস্তাটোক লৈ, লোক নিৰ্মাণ বিভাগ ঘেৰাও কৰা হৈছে। তাৰপাছত অতদিনৰ মূৰত আপোনাৰ সিমান সংগ্ৰাম কৰাৰ পিছত ৰাস্তাটো আহিলে, কিন্তু ৰাস্তাটো কেতিয়া বনিব কি কথা কোনেও নাজানে। ধৰি লওক দুদিনমান মাজতে পুল চুলবিলাক খান্দিছিলে, অকণমান কাম লাগিছিলে। আমি ভাবিছোঁ তাৰপৰা যেতিয়া যিটো আপোনাৰ কেমিকেল মাৰিব লাগে, এই কেমিকেলটো মৰা হ'ল। তাৰপৰা তেওঁলোকে ক'লে যে কেমিকেলটো যাব লাগিব, ছেটিং আহিব লাগিব, তাৰ পাছতহে কাৰ্পেটিং দিয়া হ'ব। আমি বাৰে বাৰে সুধি থাকোঁ, তেওঁ কয় যে কাৰ্পেটিংটো আৰু কেইদিনমান টাইম লাগিব, সময় লাগিব। কিন্তু ৰাইজে কোনো ৰহস্য নজনাকৈ হঠাতে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব বুলিতো কথাষাৰ ওলাই আছিলে, কিন্তু ৰাতিয়ে কোনেও নজনাকৈ আহি আপোনাৰ একেদিনাই আহি আপোনাৰ গোটেই যন্ত্ৰ পাতি সাজু কৰি মেলি বনাবলৈ আৰম্ভ কৰি দিলে। ৰাইজে তেতিয়া প্ৰতিবাদ কৰিলে যে অতদিনে ৰাস্তাটো আমাক কাৰ্পেটিং লাগে আমি চিঞৰ বাখৰ কৰি আছোঁ, অহা নাই। কিন্তু আজি হঠাতে কিয় আহিলে, ৰহস্যটো কি? গতিকে কথা হ'ল কি হ'ল, তেতিয়া আমি সকলোৱে প্ৰতিবাদ কৰিলোঁ। আমি সকলো আছিলোঁ, তাৰপৰা পুলিচ প্ৰশাসনো আহিবলগীয়া হ'ল, আমাৰ লগত বুজাবুজি কৰিবলগীয়া হ'ল। তাৰ পাছতো আমাৰ চিভিল SDO বাইদেউ আহিলে, আমাৰ আয়ুষজন বাইদেউ আহিলে, আমাৰ লগত বুজাবুজি চুক্তি হ'ল। আপোনাৰ 2-3বাৰ মিটিং হ'ল। বুজাবুজিটো তেওঁলোকে ক'লে যে আমি ৰাইজে প্ৰতিবাদ কৰিছিলোঁ যে আমাক আজি কামটো কৰিব নালাগে, আপোনালোকে কৰিছে কৰক। আমি সুস্ম আদৰণি জনাইছোঁ, আমি খুব ভাল পাইছোঁ আমাৰ অঞ্চলৰ ৰাস্তাটো আপোনালোকে ইমান দিন বনোৱা নাই, আজি বনাবলৈ আহিছে। কিন্তু আজি নালাগে, আপোনালোকে এদিন ৰখি কাইলৈৰ পৰা লাহে লাহে কিমান কৰি থাকক, আমি খুব ভাল পাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু আমি কৈছোঁ যে আজি কামটো কৰিব নালাগে, এটলিষ্ট আপোনালোকে এদিন ৰখক। যে মানে আপোনালোকৰ ৰহস্যটো কি যে আজিয়েই কামটো কৰিব লাগে? তেওঁলোকক একেদিনাই লাগে কামটো কৰিবলৈ। সম্পূৰ্ণ ৰাস্তাটো 2.5-3 কিলোমিটাৰ 3.3 আছে, গোটেই 3.3 একেদিনাই সম্পূৰ্ণ কৰিবলৈ লাগে। কিন্তু আমি কৈছোঁ যে আজি কৰক আপোনালোকে, আমাৰ কোনো আপত্তি নাই, আমি কৰিবলৈ লোৱাৰ কাৰণে ভাল পাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু আজি নালাগে, তো আপোনালোকে আজি নকৰিলেতো অসুবিধা নাই একো, কাইলৈৰ পৰা কৰক আপোনালোকে। তেওঁলোকে কৈছে নাই আজিয়ে লাগে, আপোনালোকে অনুৰোধ কৰক। আমি অনুৰোধ কৰিছোঁ, কোঅপাৰেট কৰক, আপোনালোকে সহযোগিতা কৰক। আমি গেৰাণ্টি দিছোঁ, এচুৰেঞ্চ দিছোঁ যে তোমালোকক এটা পাব্লিকক কি লাগে, ভাল ৰাস্তা এটা লাগে, গুণগত মানদণ্ডৰ ৰাস্তা এটা লাগে আপোনাৰ। গতিকে এটা মানদণ্ড থকা ৰাস্তা লাগে, আমি এইটো দিম বুলি এচুৰেঞ্চ দিছোঁ। ঠিক আছে, তেনেহ'লে আমি বোলে চক বস্তুখিনি আমি এদিনৰ কাৰণে যিখিনি বস্তু আনিব লাগে 500 মিটাৰ বুলি কৈছিলে আমাক দেই। 500 মিটাৰৰ কাৰণে আমি বস্তুখিনি পেকেজত লৈ আহিছোঁ, চব গুলি মেলি লৈ আহিছোঁ, গাড়ী আহিছে। গতিকে এই বস্তুখিনি লোকচান হৈ যাব পাৰে। গতিকে ঠিক আছে, তেতিয়া আমি SDO বাইদেউকো ক'লোঁ, আৰু PW SDO ছাৰ আছিলে, মনদীপ দিহিঙীয়া ছাৰ। ঠিক আছে, তেনেহ'লে আপোনালোকে আমাৰ কোনো আপত্তি নাই, খালি আপোনালোকে ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰি মেলি ৰাস্তাটো নিৰ্মাণ কৰক, যাতে এটা আপোনাৰ গুণগত মানদণ্ডৰ এটা ৰাস্তা হয়। তেওঁলোকে প্ৰথমে কোনো ব্লকিঙো কৰা নাছিলে। আপোনাৰ গাড়ী এইফালে বনাই আছে, আপোনাৰ বিটুমিন ঢালিছে, ওপৰেদি গাড়ী গৈ আছে, ধূলি পৰি আছে, কোনো বেৰিকেড নাই, কোনো ৰুল নাই, কোনো ফলক নাই আগত, আপোনাৰ কোনো বেনাৰ নাই, তেনেকৈ বনাই আছিলে। আমি ধৰিলোঁ যে আপোনালোকে ঠিক আছে 500 মিটাৰ বনাওক, কিন্তু আপোনালোকে আগে গাড়ী অহা যোৱাটো বন্ধ কৰক, ব্লক কৰক, আপোনালোকে বেৰিকেড দিয়ক, নহ'লে গাড়ী আপোনাৰ ওপৰেদি আপোনাৰ এই বিটুমিন ঢালিছে, এই গাড়ী গৈছে, এই ধূলি পৰিছে, কেনেকৈ এটা গুণগত আমাৰ ভাল ৰাস্তা এটা পাম, আমি মানদণ্ডৰ ৰাস্তা এটা। আৰু তেতিয়া ক'লে ঠিক আছে, আমি বেৰিকেড দিম, তাৰপৰা ফলক দিম বুলি কৈ অলপ আগত বেনাৰ চেনাৰ লগালে, সেইখিনি কৰা হ'ল। তাৰ পাছতো ক'লে দেখিলোঁ যে তাৰপৰা আমি ৰাতি কাম কৰিব লাগে। আমি কৈছোঁ যে
তেওঁলোকে ক'লে যে আমি আজিৰ ভিতৰতে কামটো কৰিম, কিন্তু ৰাতি কৰিব নালাগে। আমি কৈছিলোঁ যে আপোনালোকে ৰাতি কামটো কৰিব নালাগে, কিন্তু আমাক বাৰে বাৰে অনুৰোধ কৰিলে যে আমি ভাল ৰাস্তা এটা দিম। SDO বাইদেউ ক'লে যে ভাল ৰাস্তা এটা দিম, আপোনালোকে ৰাতি হ'লেও অকণমান কামটো কৰিবলৈ দিয়ক। ঠিক আছে, আপোনালোকেও চাই থাকিব, আমাৰ ডিপাৰ্টমেণ্টৰ মুহূৰ্তে মুহূৰ্তে চাই থাকিব। আমি সেইটোতো আমাৰ তেওঁলোকৰ লগত বুজাবুজি চুক্তি কৰিলোঁ, সকলো ৰাইজ আছিলে বহুখিনি। কিন্তু তাৰপৰা দেখিলোঁ এতিয়া আপোনাৰ এই ৰাস্তাটো যিটো গধূলি ৰাস্তা হ'ল, পিছবেলাখিনি টাইমৰ ৰাস্তা হ'ল, এতিয়া ৰাস্তাটো আপোনালোকে নিৰীক্ষণ কৰিলে, পৰ্যবেক্ষণ কৰিলে দেখিব কোনো গুণগত আপোনাৰ কোনো ষ্টেণ্ডাৰ্ড এটা ৰাস্তা নাই হোৱা, ল' ষ্টেণ্ডাৰ্ড এটা ৰাস্তা হৈছে। কোনো ৰাস্তাটোৰ প্ৰতিটো ইয়াতে আপোনাৰ খোল এটা দেখিব, আৰু যিটো আঠা লাগি থাকিব লাগে শিলগুটিখিনি, আঠাটো লাগি থকা নাই। আপোনাৰ ভৰিৰে যদি অকণমান মোহাৰি দিয়ে নহয়, তথাপিতো এৰি গৈছে। আপোনাৰ গাড়ী চলিও বহুতকেইটা ফাট মেলিলে, আপোনালোকে নিৰীক্ষণ পৰ্যবেক্ষণ কৰিলে দেখিব। গতিকে আমাৰ এটা ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ যে এইটো পৰ্যায়লৈকে যিখিনি কৰিলে, আৰু তেওঁলোকে লোকৰ নিৰ্মাণ বিভাগে যিখিনি ভুল কৰিলে, আৰু সেই ভুলখিনি শুধৰণি কৰক, আৰু আগন্তুক যিখিনি বনাবলৈ গৈ আছে সেইখিনি যাতে এটা উন্নত মানদণ্ডৰ ৰাস্তা আমাক ৰাইজক দিয়ে, যাতে আমি 6 মাহৰ পাছতে, 2 বছৰ বা এবছৰৰ পাছতে আকৌ যাতে আমি লোক নিৰ্মাণ বিভাগলৈ দৌৰিবলগীয়া নহয়, আকৌ যাতে আমি চিঞৰ বাখৰ কৰিবলগীয়া নহয়, প্ৰতিবাদ কৰিবলগীয়া নহয়। তাকে আমাক আঁতৰ অনুৰোধ কৰিলোঁ, পাছৰ ৰাস্তাখিনি যাতে এটা গুণগত মানদণ্ড হয়, এটা ভাল ৰাস্তা আমি আশা কৰিলোঁ। ধন্যবাদ। After that, I will let you know. Thank you, madam. Madam, can you give me a time duration when we can get the result? এটা বাৰ মই চালোঁ, তাৰপিছত মই মিটিং কৰিলোঁ, তাৰপিছত মই আপুনি জনাই দিম। মানে এটা টাইম দিয়ে, মানে টাইম এটা দিয়ে ভাল আছিলে, মানে কিমান দিনৰ ভিতৰত হ'ব, মিটিং পিছত মই আপুনি মানে এমাহ হ'ব, 15 দিন, মানে অৱস্থাটো বহুত বেয়া পায়। মিটিং পিছত মই আপুনি জনাই দিম। I request madam to organize call the meeting at an earlier stage, Sure. so that we can be assured of your I understand. Okay. So आज we are pleased that you agreed to visit the road. आज ही मैं When it is rain, if you go on that road, you will see that ladies, they like walking like this. So it is very shameful for us, being civilized people. Madam, kindly order them, the PWD, to assign good contractors. Actually, in 2018, they worked very poor. They worked very poorly. That is why we all the people come here 2 times. The most important point he has pointed out. Good quality contractor, otherwise they have ordered them to supervise the work regularly. মই আপোনাৰ বেষ্ট কৰিব চেষ্টা কৰিম। Okay, thank you, madam. Thank you, madam. আমাৰ মিটিঙৰ ৰিজাল্ট আমি মানে আমাৰ মিটিঙৰ যোনটো ৰিজাল্ট হ'ব লিখিত ৰূপত এটা দিলে ভাল হ'ব আমাৰ। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। Okay, we have upon you. हम लोग भी बहुत बार आया था, डीसी को भी हमने एप्लीकेशन दिया था, और 2-3 साल पहले हम डीसी को एप्लीकेशन दिया, जितना जो लोग को देना चाहिए सबको दे दिया, लेकिन अभी तक हम लोग को